হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ঈশ্বৰে যে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ আকৌ দিলে আৰু সুন্দৰ বিশ্ৰাম দিন আমাক আকৌ দেখিবলৈ দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আজিৰ দিনটোৰ আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ যিহুচোৱা 5 অধ্যায়ৰ 14 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, তাতে তেওঁ ক'লে, নহয়, মই জিহুৱাৰ বাহিনীবিলাকৰ সেনাপতি হৈ আহিছোঁ। তেতিয়া যিহুচোৱাই মাতি লৈ মূৰ কৈ পৰি প্ৰণিপাত কৰি তেওঁক ক'লে, মোৰ প্ৰভুৱে আপোনাৰ দাসক কি আজ্ঞা দিয়ে? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, এতিয়া আমি সম্পূৰ্ণ অধ্যায়টোই যদি পঢ়োঁ আমি ভালকৈ বুজি পাম। যেতিয়া জিৰিহোৰ পতন আৰু বিনাশ হ'বৰ কাৰণে ঈশ্বৰৰ পৰা যিটো কথা যিহুচোৱাক স্বৰ্গদূতে ক'ব আহিছিলে, তেতিয়াৰ কথা ইয়াত কৈ আছে। যেতিয়া তেওঁ জিৰিহোৰ ওচৰ পোৱাত তেওঁ ওপৰলৈ চকু তুলি যেতিয়া চাই, তেতিয়া ফাকৰ পৰা উলিয়াই তৰোৱাল ওলোৱা এজন পুৰুষ থিয় হৈ থকা দেখা পালে সন্মুখত। তেতিয়া যিহুচোৱাই তেওঁক সুধিলে, তেওঁৰ ওচৰত যাই তেওঁক সুধিলে যে তুমি আমাৰ পক্ষে হয় নে আমাৰ শত্ৰুৰ পক্ষে? তেওঁ সুধিলে। তেতিয়া সেই ব্যক্তিজনে ক'লে যে তেওঁ ক'লে, নহয়, মই জিহুৱাৰ বাহিনীবিলাকৰ সেনাপতি হৈ আহিছোঁ। সহায় বিচাৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰোঁ। যেতিয়া আমি ঈশ্বৰৰ বাক্যলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া ঈশ্বৰে আমাক সহায় নকৰাকৈ তেওঁ স্বৰ্গদূত পঠাই দিয়ে। হালেলুয়া। তেওঁৰ লগত থকা স্বৰ্গদূতবিলাকৰ সেনাপতি হিচাপে আমাৰ কাৰণে সহায়কৰ্তা হিচাপে আমাক পঠাই দিয়ে। আমেন। যিহুচোৱাৰো ক্ষেত্ৰত এনেকুৱা হৈছিলে। তেওঁ সুধিছিলে যে আমাৰ পক্ষে হয়নে, তুমি আমাৰ পক্ষে হয়নে নে শত্ৰুবোৰৰ পক্ষে? তেতিয়া এই ব্যক্তিজনে ক'লে যে নহয়, মই জিহুৱাৰ বাহিনীবিলাকৰ সেনাপতি হৈ আহিছোঁ। তেতিয়া জিহুৱাই মাতি লৈ মূৰ কৈ প্ৰণিপাত কৰি ক'লে। তেওঁ জানিছিলে যে তেওঁ ঈশ্বৰৰ পৰা অহা জন হয়। সেইকাৰণে তেওঁ তুৰন্তে তেওঁ মাটিত প্ৰণিপাত কৰি, তেওঁ মাটিত মূৰ দুৱাই বাগৰি শুই পেলাই তেওঁ প্ৰণিপাত কৰিলে। ঈশ্বৰৰ দূতবিলাকে এনেকৈ আমাৰ ওচৰত আহে, কিন্তু আমি চিনি নাপাওঁ। আমাৰ ওচৰত তেনেকৈ সহায়কৰ্তা হিচাপে আহে। যেতিয়া আমি বিপদত থাকোঁ, যেতিয়া আমি সমস্যাত থাকোঁ, তেতিয়া আমাৰ এই সমস্যা কেনেকৈ দূৰ হৈ যায় আমি গম নাপাওঁ। কিন্তু ঈশ্বৰে তেওঁৰ দূতবিলাকক আমাৰ কোনোবা আপোনজন হয়, কোনোবা সহায়কৰ্তা হয় হিচাপে আহি সহায় কৰি যায়, কিন্তু আমি গম নাপাওঁ। ধন্যবাদ দিবলৈ আমি যাওঁ। যিহুচোৱাক সহায় কৰিবৰ কাৰণে জিহুৱাৰ বাহিনীবিলাকৰ পৰা সেনাপতি হিচাপে পঠাইছিলে তেওঁক সহায় কৰিবৰ কাৰণে। হালেলুয়া। তেওঁলোকৰ পক্ষে, তেওঁলোকৰ লগত হ'বৰ কাৰণে যিহুচোৱাই দেখা পাইছিলে যে সেই পুৰুষজন ঈশ্বৰৰ পৰা অহা আছিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি আমাৰ সকলোৰে লগত ঈশ্বৰৰ আত্মা আছে, ঈশ্বৰৰ সংগী আমাৰ লগত আছে, যদি আমি ঈশ্বৰৰ লগত আছোঁ। হালেলুয়া। আৰু সদায় যাতে সেই ঈশ্বৰ আমাৰ লগত থাকে, আহক আমি তাৰ কাৰণে একেলগে প্ৰাৰ্থনা কৰিম। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদ আৰু যোগ্য প্ৰশংসা আছে। তুমি সত্য, তুমি জীৱনদায়ক, তুমি সত্য আৰু তুমি আমাৰ বাট হয় প্ৰভু। তুমি আমাৰ ঢাল হয়, তুমি ৰক্ষক হয় প্ৰভু। এই বিশ্ৰাম দিনত তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম আমাক ভৰপূৰ কৰি দিয়া, তোমাৰ উপস্থিতি আমাক ভৰপূৰ কৰি দিয়া। আমি সকলোৰে পাইছোঁ প্ৰভু। তুমি বুজাই পোৱা সকলো তুমি জানা। তেনেকুৱা ধৰণৰখিনি তোমাৰ সকলোৰে ঘৰত তুমি এতিয়া সমানে যিহুচোৱাৰ জীৱন আছিলা আমাৰ সকলো বিশ্বাস কৰিবা।